এইবাৰ বন ধ্বংসযজ্ঞত চৰকাৰী বিষয়া বৃহৎ গছ কাটি তহিলং কৰিছে খুদ বিভাগৰ মুৰব্বীয়ে বন বিভাগৰ অনুমতি অবিহনেই নিজৰ মৈমতালিৰে চৰকাৰী কাৰ্যালয়ৰ চৌহদত থকা গছ কাটি তহিলং কৰাত নামি পৰিছে খুদ বিভাগটোৰ মুৰব্বীয়ে এই ঘটনা চিৰাং জিলাৰ বিজনী চহৰৰ মাছমজিয়াত মহকুমাধিপতিৰ কাৰ্যালয়ৰ গাতে লাগি থকা জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ চৌহদত থকা বৃহৎ মূল্যৱান গছ কাটি তহিলং কৰিছে বিভাগটোৰ বিজনী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আনিছুৰ ৰহমানে যি সময়ত চৰকাৰে অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে প্ৰাকৃতিক ভাৰসাম্য বিশ্ব ৰেকৰ্ড আৰু সোণৰ অসম গঢ়াৰ সপোন ৰচিছে এনে সময়ত এগৰাকী চৰকাৰী বিষয়াই তেওঁৰ বিভাগৰ চৌহদত থকা গছ ৰোপণ কৰাৰ পৰিৱৰ্তে গছ কাটি তহিলং কৰিছে বিষয়াগৰাকীৰ এনে কাৰ্যকাণ্ডত চকু কপালত উঠিছে প্ৰকৃতিপ্ৰেমী সচেতন ৰাইজৰ ঘটনা সংক্ৰান্তত বিজনী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আনিছুৰ ৰহমানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় ছাত্ৰ সংগঠনৰ মুৰব্বীয়ে হয় আজি আমি বিজনীবাসী ৰাইজ হিচাপে খুব দুখৰ কথা এইটো যে যি সময়ত চৰকাৰে ৰাজ্যখনত বৃক্ষৰোপণৰ বাবে হেজাৰ কোটি টকা ঢালি আছে সেই সময়তে দেখা গৈছে যে ইৰিগেশ্যন অফিচত বহু পুৰণি গছসমূহ বিনা পাৰ্মিশ্যনত কটা হৈ আছে কটা হৈছে ইতিমধ্যে যিয়ে পৰিৱেশৰ বাবে এক ক্ষতিকৰ আৰু ভয়াৱহ অহা দিনত এনেদৰে যদি গছ গছনি কাটি থাকে অহা দিনত হয়তো বিজনীৰ যি পৰিৱেশৰ অৱস্থা যি গ্ৰীনেজ ব্যৱস্থা সেই গ্ৰীনেজ ব্যৱস্থাত আঘাত পাব আমি দুখিত যে আজি বিজনীৰ এটা পুৰণি অফিচ আৰু সেই অফিচৰ যে মানে চৰকাৰী অফিচৰ এনেধৰণৰ কাৰ্যকলাপ যে পুৰণি গছসমূহক কাটি তহিলং কৰি ধ্বংস কৰাৰ যত্ন কৰিছে আমি খবৰ লৈছোঁ বিভিন্ন ঠাইৰ পৰা খবৰ পাইছোঁ যে তেওঁলোকে কোনো ধৰণৰ চৰকাৰী পাৰ্মিশ্যন লোৱা নাই অৰ্থাৎ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন লোৱা নাই আৰু পাৰ্মিশ্যন নোলোৱাকৈ এই গছবোৰ কাটিছে সেয়েহে চৰকাৰৰ ওচৰত অনুৰোধ ৰাখিব বিচাৰোঁ যে আপোনালোকে যি ধৰণে হাজাৰ কোটি টকা খৰচ কৰি গছ ৰোপণ কৰিছে আৰু এই গছবোৰ যেনেধৰণে তহিলং কৰিব ধৰিছে এই তহিলং কৰা মানুহসকলক যাতে আপোনালোকে এটা শাস্তিৰ ব্যৱস্থা কৰে উচিত এটা তদন্তৰ জৰিয়তে শাস্তিৰ বিহাৰ ব্যৱস্থা কৰক এই আপোনালোকৰ ওচৰত অনুৰোধ এজ এ বিজনীবাসী ৰাইজ হিচাপে চাওক আমি ইতিমধ্যে বিজনী ইৰিগেশ্যন বিভাগৰ চৌহদত যিবিলাক মূল্যৱান গছ আছিল সেইবিলাক তেওঁলোকৰ বিভাগৰে কিছুমানে কাটিব দিয়া বুলি আমি গম পাইছোঁ আৰু দেখিবলৈ পালোঁ আৰু আচলতে দুৰ্ভাগ্যজনক যি সময়ত চৰকাৰে অমৃত বৃক্ষৰ কথা কৈ আছে বৃক্ষৰোপণ কৰি আছে ঠায়ে পৰিৱেশ সুস্থ কৰাৰ কাৰণে সেই সময়তে কিছুমান বিষয়াই নিজৰ মৈমতলি অনুসৰি চৌহদৰ গছ চৰকাৰী গছবিলাক ফৰেষ্টৰ গছবিলাক কাটি যি ধৰণে বন ধ্বংস কৰি আছে পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে তাক আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু আমি ক'ব বিচাৰিছোঁ ইয়াৰ ওপৰত এটা উচিত ব্যৱস্থা হ'ব লাগে আৰু যদিহে তেওঁলোকে পাৰ্মিশ্যন লোৱা নাই বিভাগীয় কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে তেওঁলোকে পাৰ্মিশ্যন লোৱা নাই আৰু কথাটো যদি সঁচা হয় তেওঁলোকে যদি পাৰ্মিশ্যন লোৱা নাই তেতিয়াহ'লে বিভাগীয় বন বিষয়াই ইয়াৰ ওপৰত তদন্ত কৰি কোনে গছ কাটিলে কাক বিক্ৰী কৰিলে নাইবা গছবিলাক ক'ত লৈ যোৱা হ'ল এই আটাইবিলাকৰ ওপৰত তদন্ত কৰি ইয়াৰ ওপৰত এক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী জনাইছোঁ বিজনীৰ পৰা ধ্ৰুৱ সূত্ৰধাৰৰ প্ৰতিবেদন এনিভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি